আজি 15 আগষ্ট সেই গতিকে ভাবিছোঁ এটা ধুনীয়া খানা এটা খোৱা যাওক সেইফালে প্লেন বনালোঁ এইফালে বাচমতি চাউল ধুনীয়াকৈ লৈ আহিলোঁ আৰু লৈ আহি পেলাই বৰ্তমান আজি ভাবিছোঁ পোলাও খাম আৰু বজাৰ কালিৰ পৰাই কৰি থৈ দিয়া আছিলে সকলো বস্তু আনি যোগাৰ কৰি থৈ দিয়া আছিলে মিঠাতেল ঘিউ ইত্যাদি বস্তু পোলাও বনালে যিকোনো সামগ্ৰী লাগে সকলো বস্তু ধুনীয়াকৈ লৈ আহিছোঁ আৰু যিহেতু আজি ফাৰ্ষ্ট টাইম ঘৰত বনাইছোঁ এনেই ঘৰত বনোৱা নাছিলোঁ ভাবিছোঁ কি হয় নাজানো আৰু এইফালে খিচমিচ আৰু একদম এইফালে চাউলটো ধুনীয়াকৈ টুকি থোৱা হৈছে যেনেকৈ ভিডিঅ' চাই পেলাই খাইছোঁ তেনেকৈ আৰু সেইফালে ধুনীয়াকৈ বনি আছে মাংস ছাগলী মাংস বনাই আছে মজাকৈ চাই থাকোঁ আৰু এইফালে ধুনীয়াকৈ ফ্ৰাই হৈ আছে বস্তু মছলা বস্তুবিলাক দি আছে আৰু দি পেলাই আৰু পলক আজি আৰু ধুনীয়া খানা এটা হ'ব ভাল লাগে আৰু ঘৰৰ সকলো পৰিয়ালে একেলগে খাওঁ আৰু এইফালে ধুনীয়াকৈ মানুহজনীয়ে চাউলখিনি ধুনীয়াকৈ দি দিছে আৰু এইফালে লৰাই বগাই দিছে আৰু যি হয় নাজানো আৰু ফাৰ্ষ্ট টাইম আজি ঘৰত বনাইছোঁতো বেয়া হ'লেও ভাল হ'লে খাবতো লাগিবই আৰু বছৰৰ আগত এবাৰ ধুনীয়াকৈ সুন্দৰভাৱে ঘৰত সকলোৱে পৰিয়ালে মিলি জুলি ধুনীয়াকৈ সাজ খাম বুলি ভাবিছোঁ আৰু আমি এতিয়া বৰ্তমান ৰখি আছোঁ আৰু ল'ৰাটোৱে আলু এডোখৰ পূৰা চোবাই খাই পেলাই ৰখি আছে আৰু ৰেডি হৈ আছে খাবলৈ আৰু এইফালে চাওক ধুনীয়াকৈ পানী দি দিলে ধৰ যিমান চাউল হয় তিমানে পানী দি দিব লাগে আৰু এইফালে গেছটো ধুনীয়াকৈ চিটি মাৰিছে আৰু এইফালে মাংস ধুনীয়াকৈ উতলি গৈছে পুৰা ছাগলী মাংস আৰু এইফালে ব্ৰইলাৰ মাংস এক্সট্ৰা অকণমান লৈ আহিছোঁ এইখনটো এনেই কিবা কিবি খাবলৈ আৰু এইফালে ধুনীয়াকৈ পোলাওটো চাওক কালাৰ কি ধুনীয়াকৈ হৈ গৈছে কিন্তু গাজৰ চাজৰ এইবিলাক বস্তু দিয়া নাছিলোঁ সেইকাৰণে এইবাৰ তেনেকৈ দি বনাম আজি এইবাৰ থুলমূলকৈ থাকি গ'ল গাজৰ খিচমিচ চিচমিচ এইবিলাক আৰু বাদাম চাদাম পূৰাকৈ ধুনীয়াকৈ দিয়া হ'ল কালাৰ চাওক আৰু ঘৰত সকলো পৰিয়ালে ধুনীয়াকৈ উলিয়াই লৈছোঁ এসাঁজ আজিৰ দিনটো ধুনীয়াকৈ খাম আৰু চাওক মাংস আৰু এইফালে মাংস বাতি দিছে এইফালে ডিছপাত আছে ডিছপাত ধুনীয়াকৈ সকলো পৰিয়ালে বহিছে আৰু চাওক ল'ৰাটো মোৰ লগতে বহিছে আৰু এইফালে দাদাই খাইছে এইফালে দাদা ছোৱালী এইফালে মানুহজনী এইফালে মা দেউতা সকলোৱে বহি পেলাই এইটোৱেই আনন্দ একদম আৰু সপৰিয়ালে বৌ আছে বৌ টুমুকিত আছিলে সেই গতিকে তাৰ কাৰণেও পেকিং কৰি দি পঠিওৱা হৈছে আৰু এনেই আৰু ভাল লাগিল আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ আৰু কেনেকুৱা লাগিলে আপোনালোকক কমেণ্ট কৰি জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সকলোৱে আৰু মিলিজুলি আৰু আৰু ঘৰ পৰিয়াল আৰু কি বস্তু মা কেনে লাগিছে হা বাবা কেনে লাগিছে কি বুজি পায় ধুনীয়া দাদা ঠিক আছে দাদা ভাল আছে খা কেনেকুৱা লাগিছে